আজি মনোনয়ন পত্ৰ দাখিল কৰে 23/12 নম্বৰ বৰক্ষেত্ৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী আনোৱাৰা খাতুনে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে বৰক্ষেত্ৰীৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকাই। শনিৰোডত থকা নিজ বাসভৱনৰ পৰা হাজাৰ হাজাৰ সমৰ্থক তথা দলীয় কৰ্মীৰ সৈতে নলবাৰীত উপস্থিত হয় সোণাবৰ আলীৰ পত্নী আনোৱাৰা খাতুনে। নিশ্চয়কৈ আপোনালোকে জানে উন্নয়নমূলক কাম ৰাইজে সকলোৱে বিচাৰে। আমাৰ যিখিনি সংখ্যালঘু মানুহ আছে আমি কংগ্ৰেছৰ পৰা প্ৰতাৰিত হৈ আছিলোঁ আৰু সেই আনোৱাৰা খাতুনৰ হাজবেণ্ড হয় সোণাবৰ আলী। আপোনালোকে জানে তেখেতে বহুত উন্নয়নমূলক কাম কৰিছে চৰ অঞ্চলত, যাৰ বাবে আমাৰ চৰ অঞ্চলৰ ৰাইজে এতিয়া সঁহাৰি জনাইছে আৰু বিগত দিনত কাম কৰিব বুলি আশা ৰাখি আমাৰ নামটো তেখেতসকলে প্ৰচাৰ কৰি আছে। আপোনালোকে জানে যে আমাৰ চৰ অঞ্চলত বহুতো সমস্যা আছে, তাৰ ভিতৰত আমাৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থা, যাতায়াত ব্যৱস্থা, আমাৰ যিবিলাক উন্নয়নমূলক কাম আছে সেইখিনি কৰিম বুলি মই আশা কৰোঁ। মূলতে ১ নম্বৰতে মই শিক্ষা ব্যৱস্থা ল'ম, দ্বিতীয়তে মই স্বাস্থ্য ব্যৱস্থাটো। গৰাখহনীয়া সমস্যা আমাৰ আজি নহয়, আমাৰ ৭৫ বছৰ বয়স আমাৰ কংগ্ৰেছে পাৰ কৰিলে। ৭৫ বছৰলৈকে আমাৰ গৰাখহনীয়া আছিলে, কিন্তু আপোনালোকে জানে যে যেতিয়া ডক্টৰ ভূমিধৰ বৰ্মন ৰেভিনিউ মিনিষ্টাৰ আছিলে, ৰাজহুৱা মন্ত্ৰী আছিলে, তেতিয়া আমাৰ পলাশবাৰী এটা বান হৈছিলে, তেখেতে কিন্তু সেই বানটোৰ প্ৰতিবাদ কৰা নাছিলে, যাৰ কাৰণে আমাৰ চৰ অঞ্চলত আজি গৰাখহনীয়াৰ কবলত পৰিছে। সেইকাৰণে আমাৰ চৰ অঞ্চলে গৰাখহনীয়াৰ কবলত পৰি আমাৰ উত্তৰ পাৰত আহি ১ কঠা আধা কঠা মাটি ৰাখি দুৰ্ভোগে জীৱন কটিব লগা হৈছে। আপোনালোকে জানে চৰ অঞ্চলত ৩টা জিপি আছে আৰু আমাৰ লালকুচি কাপলাপুৰী জিপিটো আমাৰ জিলা পৰিষদৰ মাজত সোমাই গৈছে। সেইকাৰণে চৰ অঞ্চলৰ ৰাইজে মোক আগতেও ভোট দিছে, সঁহাৰি দিছে, নিশ্চয়কৈ এইবাৰো দিব। মই আশাবাদী এইবাৰ আমি জয় হ'ম। মনোনয়ন পত্ৰ দাখিলৰ আগমুহূৰ্তত ৰাইজৰ আশীৰ্বাদ বিচাৰে আনোৱাৰা খাতুনে। আমি সম্পূৰ্ণ আশাবাদী। আমাৰ সমষ্টিত 4টা জিলা পৰিষদ, 4টাতে আমি জয়ী হ'ম। 24খন আঞ্চলিক পঞ্চায়ত আছে, আমাৰ এপি মেম্বাৰ আছে, 24গৰাকী এপি মেম্বাৰ আমি জয় হ'বলৈ সক্ষম হ'ম। আমাৰ গোটেই বৰক্ষেত্ৰীবাসী ৰাইজ ভাৰতীয় জনতা কিমান আশাবাদী, সম্পূৰ্ণ আশাবাদীয়ে নহয়, নিশ্চিত। ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যিটো আস্থা বিশ্বাস, মোদী ডাঙৰীয়াৰ সুশাসনৰ যিটো ফল ৰাইজে পাইছে, বিকাশৰ স্বাৰ্থত ৰাইজে ভোট দিবৰ কাৰণে হৈ আছে। পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ নেতৃত্বাধীন চৰকাৰখনে যিধৰণে কাম কৰিছে, ৰাইজে পঞ্চায়তৰ জৰিয়তে নিজৰ নিজৰ স্থানীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিক ভোট দিব আমি বিশ্বাস। আপোনাৰ তাতে কংগ্ৰেছৰ বিধায়ক আছে, যথেষ্ট প্ৰত্যাহ্বান হ'ব আপোনাৰ বাবে? মইতো ভবা নাই প্ৰত্যাহ্বান হ'ব বুলি। কংগ্ৰেছৰ বিধায়ক আছে, কিন্তু সেইদিন নাই যাৰ মানে মানুহৰ মোহভংগ হৈছে। যোৱাবেলি কিছু কাৰণত কংগ্ৰেছৰ বিধায়কে হয়তো জয়লাভ হ'বলৈ সক্ষম হৈছে। যোৱা 4টা বছৰ ৰাইজৰ কোনো সমস্যা, কোনো কথা লৈ কংগ্ৰেছ বিধায়কে ৰাইজৰ ওচৰত নাই। ৰাইজৰ মোহভংগ হৈছে আৰু এই কথাখিনি যোৱা লোকসভা নিৰ্বাচনতো প্ৰমাণ হৈছে, আৰু এইবুলি পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে সত্য প্ৰমাণিত হ'ল। বৰক্ষেত্ৰী সমষ্টিত যিহেতু সংখ্যালঘু ভোটাৰে কিছু নিৰ্ণয় কৰে, কিমান আশাবাদী এইবাৰ সংখ্যালঘু ভোট পাব বিজেপিয়ে? ভাল কথা। আমিতো সংখ্যালঘু, মই কৈছোঁ যে চৰ জিলা পৰিষদখন আমাৰ 100% সংখ্যালঘু ভোটাৰে সেইখন জিলা পৰিষদ আমি ভাল কৰি দিওঁ। তাতকৈ আৰু বেছি আমাৰ উদাহৰণ দিব লগা প্ৰয়োজন নাথাকিব। যিদিনাখন আমাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, সেইদিনাখন আপোনালোকে প্ৰথম চৰ জিলা পৰিষদৰ নিৰ্বাচনী ফলাফলসকলে আপোনালোকে বাতৰি কৰিব। তাৰ কাৰণে আপোনালোকক কিয় সংখ্যালঘু মানে ভোট দিব বিজেপি? কিয় নিদিব সেইটোহে প্ৰশ্ন। কিয় নিদিব? কাৰণ এতিয়া অসমৰ ভাৰতবৰ্ষৰ সকলো স্তৰৰ মানুহে বুজিছে যে পুষ্টিকৰণৰ ৰাজনীতিৰ পৰা ওলাই আহিছে, বিকাশৰ ৰাজনীতিত বিশ্বাস কৰিছে। আজি সকলো আঁচনিৰ জৰিয়তে সংখ্যালঘু সকলো স্তৰৰ ৰাইজ লাভান্বিত হৈছে।